নমস্কাৰ বহুত দিনৰ পৰা ভিডিঅ' বনোৱা নাই আজি আহিলোঁ মই এটা কথা আজিহে বুজা পালোঁ যে অসমখন ভাৰতত নাই মানে অসমখন ভাৰতৰ অংশই নহয় কিয় গলো কথাটো যদি অসমখন ভাৰতৰ এটা অংশ হয় কি তেনেহলে অসমত কিয় ভাৰত জোড়ো যাত্ৰা কৰিব লাগে তাৰ মানে এটো হল যে অসমখন ভাৰতৰ অংশ নহয় কিমান দুখ লগা কথা আমাৰ অসমবাসীৰ কাৰণে যে কংগ্ৰেছ পাৰ্টি এনেকুৱা এটা মানে প্ৰপোগাণ্ডা চলাব বিচাৰি আছে যে আমি ভাৰতৰ অংশ নহয় বা অসমবাসী ভাৰতৰ অংশই নহয় নতুনকৈ ভাৰতবৰ্ষৰ লগত অসমখন জুৰিব বিচাৰি আছে তাৰ মানে কি বুজায় অসমখন ভাৰতৰ অংশ নহয় নেকি আগৰ পৰা অসমখন ভাৰতৰ অংশ নাছিল নেকি যদি ভাৰত জোড়ো যাত্ৰা কৰিবই লাগে তেনেহলে পাকিস্তানত যাওক বাংলাদেশত যাওক তাত গৈ আপোনালোকে ৰেলী কৰক আমাৰ অসমখনক কিয় বদনাম কৰিব বিচাৰি আছে আপোনালোকে বা অসমৰ মানুহখিনি কিয় এটা খেলিমেলিত সমাব বিচাৰি আছে বা অসমৰ মানুহখিনি কিয় অপমান কৰিব বিচাৰি আছে এই বস্তুখিনি আপোনাক কোনে অধিকাৰ দিলে যে আমাৰ অসমবাসীক আপোনালোকে ভাৰতৰ লগত জুৰিব বিচাৰি আছে তাৰ মানে কি আমি ভাৰতত নাই নেকি বা বাংলাদেশত গৈ আমি বসবাস কৰি আছো নেকি পাকিস্তানত গৈ আমি বসবাস কৰি আছো এনেকুৱা বেয়া মানসিকতা পাৰ্টিক অসমৰ ৰাজ্যটো ভোট নিদিয়ে একদম ক্লিয়াৰ অসমৰ ৰাইজে কেতিয়াও এনেকুৱা মানসিকতা থকা পাৰ্টিক কেতিয়াও ভোট নিদিয়ে যি পাৰ্টিয়ে অসমবাসীক মানে ক'ব বিচাৰি আছে যে আপোনালোকে ভাৰতত নাই আমি ভাৰতত নাই বুলি আমি অৰ্থাৎ অসমবাসী ভাৰতত নাই বুলিহে ইহঁতে ভাৰত জোড়ো যাত্ৰা কৰি আছে অসমত মই আপোনালোকৰ পৰা মই উত্তৰ বিচাৰিম যে আসলে আমাৰ অসমখন ভাৰতত আছে নে নাই এটো আপোনালোকে মোক মেছেজত জনাব প্লিজ